এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে লিচু খাবলৈ যোৱা দুই ছাত্ৰীৰ সৈতে কুকৰ্ম সংঘটিত কৰিলে লম্পট বৃদ্ধই ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছাত্ৰী দুগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে কৰাত কৰিছে লম্পট বৃদ্ধক অৱশ্যে জনাইছে বিগ ব্ৰেকিং লিচু খাবলৈ আহোঁতে ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিলে বৃদ্ধই লম্পট বৃদ্ধৰ কুকাণ্ড লাচিত বৰাক গ্ৰেপ্তাৰ কৰা হৈছে লিচু খাবলৈ যাওঁতে দুই ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিলে বৃদ্ধই দুই ছাত্ৰীৰ চিঞৰ বাখৰত স্থানীয় লোকে কৰাত কৰিলে লম্পট লাচিত বৰাক ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি লাচিত বৰাৰ প্ৰতিবাসী আছিল দুই ছাত্ৰীয়ে লিচু খাবলৈ আহোঁতে লম্পট বৃদ্ধগৰাকীয়ে কুকাণ্ড সংঘটিত কৰিলে চতিয়া আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে লম্পট লাচিত বৰাক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ আনিছে লম্পট লাচিত বৰাক চতিয়াৰ হোকাজান ৰবৰণী গাঁৱত এই ঘটনা সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি সচেতন মহলে ধিক্কাৰ জনাইছে চতিয়াৰ হোকাজান ৰবৰণী গাঁৱত এই ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছে এই লম্পট বৃদ্ধ এগৰাকী লম্পট বৃদ্ধই দুই ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে দুই ছাত্ৰীৰ চিঞৰ বাখৰত যেতিয়া ৰাইজে গম পায় ৰাইজে কৰাত কৰে তাৰ পিছত বৰ্তমান আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে এই লম্পট বৃদ্ধক কৰাত কৰি লৈ গৈছে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো চতিয়াত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে চতিয়াত লজ্জাজনক ঘটনা লিচু খাবলৈ যোৱা দুই ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ চেষ্টা লম্পট বৃদ্ধক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে চতিয়া সমষ্টিৰ হোকাজান ৰবৰণী গাঁৱত এই ঘটনা সংঘটিত হৈছে লজ্জাজনক আৰু নিন্দনীয় ঘটনা গাঁওখনৰ দুগৰাকী ছাত্ৰী লিচু খাবলৈ গৈছিলে লিচু খাবলৈ যোৱাৰ সময়তে লম্পট বৃদ্ধই কুকাণ্ড সংঘটিত কৰিলে অভিযুক্ত লাচিত বৰাই সুযোগ বুজি দুই ছাত্ৰীৰ ওপৰত কুকাণ্ড সংঘটিত কৰিলে আৰু হঠাতে যেতিয়া দুই ছাত্ৰীয়ে চিঞৰ বাখৰ কৰে তাৰ পিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু লম্পট বৃদ্ধ লাচিত বৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় অভিযুক্ত লাচিত বৰা দুই ছাত্ৰীৰ প্ৰতিবেশী বুলি জানিব পৰা গৈছে প্ৰতিবেশী আছিলে আৰু ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই লম্পট বৃদ্ধ লাচিত বৰাক বৰ্তমান কৰায়ত্ব কৰিছে আমি দৃশ্যাংশ দেখি আছো এগৰাকী লম্পট বৃদ্ধ লাচিত বৰা দুগৰাকীকৈ ছাত্ৰী তেওঁৰ যি প্ৰতিবেশী আছিলে সেই ছাত্ৰীয়ে যেতিয়া লিচু খাবলৈ আহিছিলে আৰু লিচু খাবলৈ আহোঁতে লম্পট বৃদ্ধই অসৎ কাম কৰিবলৈ গৈছিলে কুকাণ্ড সংঘটিত কৰিবলৈ হৈছিলে আৰু সেই সময়তে যেতিয়া ছাত্ৰী দুগৰাকীয়ে চিঞৰ বাখৰ কৰে তাৰপিছত ৰাইজে গম পায় ৰাইজে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰিছে এগৰাকী লাচিত বৰা নামৰ লোকজনক আমি দৃশ্যাংশ দেখুৱাই আছো ঘটনাৰ পিছতে আৰক্ষীক অৱগত কৰে চতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত লাচিত বৰাক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত লাচিত বৰা সোধপোছ অব্যাহত ৰাখিছে এই ঘটনাই এতিয়া সচেতন ৰাইজে এই ঘটনাক ধিক্কাৰ জনাইছে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া সচেতন ৰাইজে ৰাজ্যত এটাৰ পিছত আন এটাকৈ জঘন্য ঘটনা এটাৰ পিছত আন এটা জঘন্য ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে এবাৰ চতিয়াত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা সংঘটিত হৈছে এগৰাকী লম্পট বৃদ্ধ এগৰাকী বৃদ্ধৰ হৰিনাম লোৱাৰ বয়স আৰু হৰিনাম লোৱাৰ বয়সত দুগৰাকী ছাত্ৰীয়ে লিচু খাবলৈ আহিছিলে দুগৰাকী কণমানি ছাত্ৰী লিচু খাবলৈ আহোঁতেই এই বৃদ্ধই অসৎ কামনা পূৰণৰ বাবে কুকাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেই সময়তে যেতিয়া ছাত্ৰী দুগৰাকীয়ে চিঞৰ বাখৰ কৰিলে চিঞৰ বাখৰ কৰা স্থানীয় ৰাইজে গম পাই এই লম্পট বৃদ্ধ লাচিত বৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় বৰ্তমান চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছো চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী লম্পট বৃদ্ধ আমি দৃশ্যাংশ দেখুৱাইছো এগৰাকী লম্পট বৃদ্ধক এই লম্পট বৃদ্ধক কৰায়ত্ব কৰিছে আৰক্ষীয়ে চতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰি লৈ গৈছে আৰু লম্পট বৃদ্ধৰ বিৰুদ্ধে লাচিত বৰা নামৰ এগৰাকী লম্পট বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই দাবী জনাইছে এতিয়া চতিয়াৰ ৰাইজে দাবী জনাইছে লম্পট বৃদ্ধৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে লিচু খাবলৈ গৈছিল দুগৰাকীকৈ কণমানি ছাত্ৰী লিচু খাবলৈ গৈছিলে লিচু খাবলৈ আহোঁতেই ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে লম্পট বৃদ্ধ লাচিত বৰাক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ, এক্সক্লুচিভ দৃশ্যাংশ। আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। ৰাইজে দাবী উত্থাপন কৰিছে, ৰাইজৰ ফালৰ পৰা বাৰম্বাৰ দাবী উত্থাপন কৰিছে, যে ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে লাচিত বৰা নামৰ এইগৰাকী লম্পট বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। দুগৰাকী ছাত্ৰী তেওঁৰ প্ৰতিবেশী আছিলে। লিচু খাবলৈ যাওঁতেই তেওঁ সৎ কামনা পূৰণৰ চেষ্টা কৰিছিলে, আৰু সেই সময়তেই দুই ছাত্ৰীৰ চিঞৰ বাখৰত ৰাইজে গম পালে, আৰু ৰাইজে গম পাই কৰাত্ব কৰিলে এগৰাকী লাচিত বৰা নামৰ লম্পট বৃদ্ধৰ বিৰুদ্ধে, লম্পট বৃদ্ধ লাচিত বৰাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বৰ্তমান চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চতিয়া আৰক্ষীয়ে হাতত হেণ্ডক্লাপ লগাই লৈ গৈছে। চতিয়া আৰক্ষীৰ জালত বৰ্তমান এগৰাকী লম্পট বৃদ্ধৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে। এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী লম্পট বৃদ্ধ, এই বৃদ্ধগৰাকীৰ এতিয়া বয়স হৈছে হৰিনাম লোৱা। তেওঁৰ কণমানি দুগৰাকী ছাত্ৰী যেতিয়া লিচু খাবলৈ আহিছিলে, সেই লিচু খাবলৈ আহোঁতে কণমানি ছাত্ৰীক অসৎ কামনা পূৰণৰ বাবে চেষ্টা কৰিছিলে। দুই ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈ লৈছিলে। সেই সময়তেই দুই ছাত্ৰীয়ে যেতিয়া চিঞৰ বাখৰ কৰে, সেই চিঞৰ বাখৰত স্থানীয় ৰাইজে গম পালে, আৰু স্থানীয় ৰাইজে গম পোৱাৰ পিছতেই কৰায়ত্ব কৰিলে এগৰাকী লাচিত বৰা নামৰ লম্পট বৃদ্ধক। মানৱ সমাজক লজ্জানত কৰা ঘটনা। লিচু খাবলৈ যোৱা দুই ছাত্ৰীৰ সৈতে কুকাণ্ড চেষ্টা কৰিছিলে লম্পট বৃদ্ধক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। চতিয়াৰ হোকাজান ৰপৰণী গাঁৱত এই ঘটনা সংঘটিত হৈছে। মানৱ সমাজক লজ্জানত কৰা নিন্দনীয় ঘটনা। সচেতন মহলে ধিক্কাৰ জনাইছে সমাজৰ এই ঘটনাক। গাঁওখনৰ দুগৰাকী ছাত্ৰী লিচু খাবলৈ গৈছিলে। লিচু খাবলৈ যোৱাৰ সময়ত লম্পট বৃদ্ধই অসৎ আচৰণ কৰাৰ চেষ্টা কৰিছিলে, আচৰণ কৰাৰ চেষ্টা কৰিছিলে। আৰু অভিযুক্ত লাচিত বৰাই সুযোগ বুজি দুই ছাত্ৰীৰ ওপৰত কুইচ্ছা প্ৰদৰ্শন কৰি অশোভনীয় আচৰণ কৰে। আৰু হঠাতে এই ঘটনাৰ এই আচৰণত ভয় খাই চিঞৰ বাখৰ কৰে দুইগৰাকী ছাত্ৰীয়ে। চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়, আৰু লম্পট বৃদ্ধ লাচিত বৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। অভিযুক্ত লাচিত বৰা দুই ছাত্ৰীৰ প্ৰতিবেশী, আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লাচিত বৰাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, লাচিত বৰাক উচিত শাস্তি প্ৰদান কৰিব লাগে, ৰাইজৰ ফালৰ পৰা সজোৰে দাবী উত্থাপন কৰা হৈছে। বৰ্তমান চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী লম্পট বৃদ্ধ। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, এগৰাকী লম্পট বৃদ্ধই হৰিনাম লোৱাৰ বয়সত দুগৰাকী কণমানিৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছিলে। আৰু ছাত্ৰী দুগৰাকী যেতিয়া চিঞৰ বাখৰ কৰিলে, ছাত্ৰী দুগৰাকীৰ চিঞৰ বাখৰত ৰাইজে গম পালে, তাৰপিছতে ৰাইজে উপস্থিত হৈ ছাত্ৰী দুগৰাকীক ৰক্ষা কৰিলে। আৰু বৰ্তমান আৰক্ষীৰ জালত পৰিছে এই লম্পট বৃদ্ধ, আৰক্ষীৰ জালত পৰিছে দুগৰাকীকৈ ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। এগৰাকী লম্পট বৃদ্ধ কৰায়ত্ব কৰি থানালৈ লৈ গৈছে চতিয়া আৰক্ষীয়ে, কৰায়ত্ব কৰিছে। এগৰাকী লাচিত বৰা, জনাইছো পুনৰবাৰ, হৰিনাম লোৱাৰ বয়সত লাচিত বৰাৰ কৰ্ম। লিচু খাবলৈ আহোঁতেই ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰিছে, অসৎ অভিপ্ৰায় আছিলে। প্ৰতিবেশী দুগৰাকী ছাত্ৰী আছিলে, প্ৰতিবেশী দুই ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাইছিলে। আৰু এইগৰাকী লাচিত বৰাক কৰায়ত্ব কৰিছে আৰক্ষীয়ে, আৰু কৰায়ত্ব কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে লাচিত বৰাক। লাচিত বৰাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, লাচিত বৰাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইয়াত দাবী উত্থাপন কৰিছে, সজোৰে দাবী উত্থাপন। কি কৰিছিল আপুনি? কি কৰিছিল? হা কি কৰিছিল? হা কি কৰিছিল আপুনি? কি কৰিছিল আপুনি? কি কৰিছিল?